যদি আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিজেপি চৰকাৰ আহে তেনেহ'লে আপুনি মই আমাৰ সকলো অসমৰ জনতাই এই কাপোৰ খুলি উলংগ হৈ ফাঁচি দিব লাগে। এই কথা মই কোৱা নাই, আপুনি শুনি লওক, তাৰ পাছত মই ইয়াৰ প্ৰতি উত্তৰ দিম। তাৰ পিছত যদি হিমন্ত বিশ্ব শৰ্মা CM হৈ গ'ল, অসমৰ মানুহে নিজৰ কাপোৰ খুলি পেলাই উলংগ হৈ ফাঁচি ল'ব লগা অৱস্থা। তাৰ মানে আত্মসন্মান বিক্ৰী কৰিব লাগিব। আৰু ফাঁচি ল'ব এইকাৰণে লাগিব কাৰণ তেওঁ যিখিনি কাম বৰ্তমানো কৰি আছে, ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ। আৰু ৰজা যেতিয়া বেপাৰী হয়, প্ৰজা ভিখাৰী হয়। আৰু অৰ্থটো এটাই, তেওঁ অকল নিজৰ স্বাৰ্থটো বুজি পায়। আৰু সেনেকুৱা এজন মানুহক যদি অসমৰ CM বনাই দিয়ে গভৰ্ণমেণ্ট অহাৰ পিছত, তেতিয়াহ'লে অসম একদম ধ্বংসমুখী। এইজন মানুহ কোন হয় মই নাজানো, কিন্তু এওঁৰ ভিডিঅ' এটা চাইছিলোঁ, ভাল লাগিছিলে। আমাৰ ড্ৰাইভাৰৰ শ্ৰমিকৰ কাৰণে ভাল কাম কৰি আছিলে, সেইটো কাৰণে ভাল লাগিছিলে। আৰু মই ভিডিঅ'টো লাইকো কৰিছিলোঁ। কিন্তু আজি হঠাতে এই ভিডিঅ' পালোঁ, বেয়া লাগিলে চাই কিনে, আৰু মই ডিছলাইক কৰিছোঁ। আৰু এওঁৰ কাৰণে মই কেইটামান কথাষাৰ কওঁ, যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব। হয়, আপোনাৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা বেয়া, মই মানি লৈছোঁ। কিন্তু আপুনি এই মোল্লাবাদী, আপুনি এই জেহাদীবাদী কথা নক'ব, ভাল নালাগে। আপোনাৰ মুখৰ পৰা শোভা নিদিয়ে। প্ৰথমে আপুনি এই মাথাৰ তিলক, এই মাথাৰ চন্দনটো গুচাই লওক, তাৰ পাছত আপুনি কথা ক'ব। বেয়া লাগিছে আপোনাৰ কথা শুনি কিনে। আজি মানুহে জানে, মানুহৰ আজিৰ এই জেনেৰেশ্যন মানুহৰ চকু খোলা আছে, বন নাই। মানুহে কোনটো ভাল কোনটো বেয়া নিজে বিচাৰ বিবেচনা কৰিব পাৰে। কিন্তু আপুনি এই মাথাৰ যি লগাইছে হিন্দুৰ, এই হিন্দুৰ ভেষভূষাটো এৰি কিনে কওক, কি হেমন্ত বিশ্ব শৰ্মাই ডেভেলপ কৰা নাই? হেমন্ত বিশ্ব শৰ্মাই কি ভাল কাম কৰা নাই? আপুনি কওক। এই ভিডিঅ'ত আপুনি এনচাৰটো দিব লাগিব। আৰু মই সকলো অসমবাসীক, ইয়াত হিন্দু মুছলিম একো ইয়াত মানে বেলেগ নাই, সকলোকে মই কৈছোঁ কি আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ ডেভেলপ কৰা নাই, অসমৰ কাৰণে ভাল কাম কৰা নাই। ইয়াৰো এনচাৰ আপোনালোকে দিব। আৰু মই এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাব বিচাৰিছোঁ, এনেধৰণৰ মানুহৰ কথাত নাহিব। যি ভাল যি বেয়া আমি নিজে বিচাৰ বিবেচনা কৰিব পাৰিম। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে ভাল কৰিছে নে বেয়া কৰিছে সকলো অসমবাসীয়ে জানে। গতিকে এনেকা মানুহৰ কথাত নাহিব। আৰু ভাল লাগে, যাক ভাল লাগে নিজৰ কথা, নিজৰ ইচ্ছা, বিজেপি হওক কংগ্ৰেছ হওক, লেকিন বিচাৰ আৰু বিবেচনা শক্তি আমাৰ আছে। গতিকে আমি নিজে সিলেক্ট কৰিম কোনটো ভাল কোনটো বেয়া। আপুনি শিকাবলৈ নালাগে, আপুনি আমাক শিক্ষা দিব নালাগে। গতিকে ভিডিঅ' বনোৱা মেইন উদ্দেশ্যটো হ'ল এনেধৰণৰ মানুহৰ কথাত নাহিব। ভাল বেয়া আমি নিজে বিচাৰ বিবেচনা কৰিব পাৰিম, কিন্তু এনেধৰণৰ মানুহৰ কথাত নাহিব। লোকে মই এই ভিডিঅ'ৰ মাধ্যমেদি অনুৰোধ জনাইছোঁ, এনেধৰণৰ মানুহ আমাৰ অসমত বহুত আছে। ভালক দবাবলৈ, বেয়াক উঠাবলৈ ষড়যন্ত্ৰ ৰখা মানুহ বহুত আছে। কিন্তু আপোনালোকে নিজে বিচাৰ বিবেচনা কৰক। আৰু কোনটো ভাল কোনটো বেয়া আমি জানো। তহঁতৰ নিচিনা মানুহে আমাক শিকাব নালাগে। সকলোকে জয় আই অসম, জয় হিন্দ।